নমস্কাৰ বিদ্যা কোচিং তিতাবৰ পেডাগজি যেটো আমাৰ জিটিপিজিটি টেটৰ কোৰ্স চলি আছে তাৰ কাৰণে এটা অন্যতম গুৰুত্বপূৰ্ণ ক্লাস এটো হল ৰাইট টু এডুকেশ্যন এক্ট 2009 ঠিক আছে সো এই ক্লাসটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ আমাৰ শিক্ষাৰ ক্ষেত্ৰত কি সমূহ নীতি নিয়ম থকাটো দৰকাৰ বা শিক্ষকসকলৰ করণীয় কি আছে বা এখন স্কুলৰ আন্তঃগাঁথনি কেনেকুৱা হোৱা উচিত স্কুলৰ এডমিশন স্ট্ৰাকচাৰ কেনেকুৱা কম্পালসৰি এডুকেশ্যন হয় নহয় ফ্ৰী এডুকেশ্যন কি বস্তু নো ডিসক্রিমিনেশন নো ফিজিক্যাল পানিশমেন্ট এইখিনি বিষয় আজি আমি ক্লাস আলোচনা কৰিব গৈ আছো অৰ্থাৎ আমি আজি পলিটিকো সাঙুৰিম অকমান আৰু লগতে আমি ৰাইট টু এডুকেশ্যন এক শিক্ষাৰ অধিকাৰ আইন যে যিখন আইন 2009 ইন্ট্ৰোডিউস কৰা হৈছিল তাৰ আসল অৰ্থটো কি বা তাত কি আছে সেই গুটেখিনি বিষয় আজি আমি ক্লাসটো আলোচনা কৰিব গৈ আছো ঠিক আছে সো আৰম্ভ কৰিছো আজি ক্লাসটো সো ৰাইট টু এডুকেশ্যন এক্ট কি হয় আমি সেই বিষয়ে প্ৰথম অৱস্থাত জানিব লাগিব কথা হল যে দ্য রাইট অফ চিলড্রেন টু ফ্রি এন্ড কম্পালসরি এডুকেশন এক্ট ঠিক আছে সো কোৱা হৈছে যে এখন এক্টৰ অধীনত কি কৰা হল শিক্ষাক তোমাৰ ফ্রি আৰু কম্পালসরি বাধ্যতামূলক ওকে মুক্ত মানে কি তোমাৰ ফ্রি ওকে তোমাৰ কোন ধৰণৰ তুমি পে কৰিব নালাগে তুমি পে কৰিব নালাগে আমি সকলো জানো ফ্রি মানে পে ঠিক আছে এন্ড কম্পালসরি মানে বাধ্যতামূলক কি হয় এডুকেশন এক্ট হয় ঠিক আছে তাৰ মানে শিশুসকলৰ কাৰণে এখন এক্ট লৈ অনা হৈছিল যিখন এক্টৰ শিক্ষা বিনামূলীয়া কৰা হৈছিল আৰু বাধ্যতামূলক commonly known as the right to education act এই একখনক কি বুলি কোৱা হয় right to education act RTE বুলি শৰ্টকাটত কোৱা হয় was enacted in India in August 2009 ঠিক আছে সৰি ওকে সো আগষ্ট 2009 ত ইয়াক ইন্ট্ৰোডিউস মানে ইনেক্ট কৰা হৈছিল কি মানে প্ৰণয়ন কৰা হৈছিল কিখন একখন কি একখন এডুকেশ্যন এক্ট খন ওকে this landmark legislation aims to provide free and compulsory education to all children aged 6 to 14 years এইটো এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গল যে 6 পৰা 14 বছৰ বয়সৰ সকলো শিক্ষাৰ্থী তাৰ মানে সকলো শিশু কি হ'ব স্কুললৈ যাব লাগিব তেওঁলোকৰ ফ্ৰী শিক্ষা দিয়া হ'ব আৰু সেই বিষয়ে এখন আইন প্ৰণয়ন কৰা হল আমি আগতে কৈছো কিবা এটা যদি এপ্লিকেবল কৰিব লগা হয় কিবা এটা কাম এক্সিকিউট কৰিব লগা হয় তেতিয়া সৰ্বপ্ৰথমে এখন আইন প্ৰণয়ন কৰিব লাগিব আইনখন হোৱাৰ আগত বিলখন হ'ব সো বিলখনৰ পৰা যেতিয়া ৰাষ্ট্ৰপতি অনুমোদন প্ৰাপ্ত কৰিব তেতিয়া হেখন বিল তোমাৰ আইনলৈ ৰূপান্তৰিত হ'ব ঠিক আছে আৰু আইনলৈ ৰূপান্তৰিত হোৱাৰ পাছতে হেখন দেশত বা ৰাজ্যত বলবৎ কৰিব পৰা যাব ensuring that every child has the right to quality education তো কোৱা হল যে এই আইনখনৰ দ্বাৰা তোমাৰ বান্ধি দিয়া হল যে এই আইনখনৰ দ্বাৰা সংৰক্ষণ কৰি দিয়া হল কি সকলো শিশুৰ কাৰণে সংৰক্ষণ কৰি দিয়া হল এভৰি চাইল্ডৰ কাৰণে সংৰক্ষণ কৰি দিয়া হল যে তেওঁলোকৰ কোৱালিটি এডুকেশ্যন পাবৰ কাৰণে তেওঁলোক কি আছে অধিকাৰ আছে তেওঁলোক কি আছে কোৱালিটি এডুকেশ্যন পাবৰ কাৰণে তেওঁলোকৰ ৰাইট আছে ঠিক আছে এই বিষয়ে কোৱা হল ওকে সো এতিয়া আমি অকমান সংবিধানৰ ফালে যাওঁ আৰু সংবিধান যদি কাৰবাক লাগে আপুনি এই ধৰণে সাৰ্চ কৰিলে গোটেই সংবিধান অসমীয়াত পাই যাব কি বুলি সাৰ্চ কৰিব লাগিব পলিটি বাই মহন্ত ছাৰ ঠিক আছে আপুনি এই ধৰণে সাৰ্চ কৰাৰ লগে লগে গোটেই এম লক্ষ্মীকান্ত আপোনাৰ সন্মুখত আহি যাব ঠিক আছে আৰু এই ধৰণে আপুনি কত পঢ়িবলৈ নাপাব ওকে সো এটা কথা হল আমি সংশোধনী বুজি পাও নে পাও স্যার সংশোধনী মানে এমেন্ডমেন্ট তাৰ মানে এমেন্ডমেন্ট মানে কি সংবিধানখন বহুত আগতে লিখা ঠিক আছে সো সেই সংবিধানখনত আমাৰ এটা প্ৰভিজন ৰাখি গৈছে যে ইন ফিউচাৰ মানে এতিয়া সময়ত বা আগলৈও যদি কিবা সংযোজন কৰিব লগা থাকে কৰিব পাৰিব যদি কিবা ল ভুল থাকে হেতু আমি কি পাবি আমি আতৰাই পেলা আমি বা তাৰ ইনষ্টেড অফ ডেট আমি বেলেগ এটা ল জয়েন কৰিব পাৰিম কিন্তু আমি সংবিধানৰ যেটো বেসিক স্ট্ৰাকচাৰ তাত আমি হস্তক্ষেপ কৰিব নোৱাৰিম তাৰ মানে আমাৰ সংবিধানখনত যিমান আৰ্টিকল আছে আমি আৰ্টিকলৰ নাম্বাৰ বহা টুটা কৰিব নোৱাৰিম আমি আৰ্টিকলৰ পাৰ্ট বহা টুটা কৰিব নোৱাৰিম ঠিক আছে সো আমি আৰ্টিকলৰ স্কেডিউল বহা টুটা কৰিব নোৱাৰিম তাত আমি কি আমি তাত আমাৰ মাত্ৰ এ বি সি ডি কে আমি জয়েন কৰি যাব পাৰিম ঠিক আছে সো আমাৰ ভাৰতত থকা মানে ভাৰতৰ সংবিধানৰ আৰ্টিকল সমূহৰ ভিতৰত 395 টা আৰ্টিকলৰ ভিতৰত আমি তাত আমি এ বি সি ডি কে পাৰ্টত আমি এ বি সি ডি জয়েন কৰি যাম কিন্তু আমি তাৰ নাম্বাৰত কেতিয়াও নবহাও ঠিক আছে সো মোক বহুতে সুধে স্যাৰ এতিয়াটো আৰ্টিকল বহুত হৈ গল সো 395 তকে বেছি হল यस 395 তকে বেছি হল কিন্তু 395 নাম্বাৰটোত আমি কি হ'ব আমি হোল্ড কৰিব লাগিব ওকে এটা কথা হল ভাৰতৰ সংবিধান কেবাবাৰো এমেন্ডমেন্ট কৰা হল কেবাবাৰো সংশোধন কৰা হল 42nd এমেন্ডমেন্টক মিনি কনস্টিটিউশন বুলি কোৱা হয় আমি সকলো জন তাত এসএসআই সংযোগ কৰা হৈছিল তাত বহুতখিনি এমেন্ডমেন্ট হোৱাৰ কাৰণে সেইখনৰ এখন সাধাৰণতে এখন সৰু সুৰা সংবিধান বুলি কৈ দিয়া হৈছিল যিখন তোমাৰ কি কৈছিল সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ নিজৰ ইউজৰ কাৰণে বহুতখিনি এমেন্ডমেন্ট কৰি লৈছিল ঠিক আছে ওকে সো সেইখিনি আমি
পলিটি ক্লাছত ডিটেইল আলোচনা কৰিম ঠিক আছে সো এতিয়া আমি আছো 86 এমেন্ডমেন্ট সো 2002 চনৰ 86 তম বাৰৰ বাবে অনুমোদন মানে সংশোধন কৰা হৈছিল সংবিধান আৰু তাত কোৱা হৈছিল যে শিক্ষাৰ ক্ষেত্ৰত এটা ল অনা হৈছিল ঠিক আছে সো কি কৰা হৈছিল গম পোৱা নে 2002 86 এমেন্ডমেন্টত কনস্টিটিউশন অফ ইন্ডিয়া মেড ফ্ৰী এন্ড কম্পালসৰি এডুকেশন সংবিধানে ফ্ৰী আৰু কি কৰিল তোমাৰ বাধ্যতামূলক শিক্ষা কি কৰিল তোমাৰ এটা ফান্ডামেন্টাল ৰাইট হিচাপে দিলে কাক শিশুসকলক ফান্ডামেন্টাল ৰাইট মানে কি মৌলিক অধিকাৰ ঠিক আছে নে মৌলিক অধিকাৰ পঢ়িছো আমি গোটেইখিনি মৌলিক অধিকাৰ পঢ়িছো সো মানে আপোনালোকে এইখিনি পঢ়াৰ লগতে পলিটিক্যাল খন একদম ধুনিয়াকৈ চাই থাকিব কাৰণ এইটো ৰিলেটেড কৰি পেলাই আপোনাৰ পলিটি কোৱেশ্চনছ আহিব পাৰে ঠিক আছে সো আমি সকলো জানো যে পাৰ্ট 1 ত আমাৰ কি আছে পাৰ্ট 1 ত আছে আমাৰ আৰ্টিকল 1 ৰ পৰা 4 লৈকে পাৰ্ট 2 আছে 5 ৰ পৰা 11 লৈকে পাৰ্ট 3 আছে তোমাৰ 12 ৰ পৰা 35 লৈকে তাৰ পৰা 36 ৰ পৰা 51 এনেকে গৈ আছে তোমাৰ ঠিক আছে সো গোটেইখিনি পাৰ্ট ওয়াইজ মই আৰ্টিকল দিয়া আছে যদি আপোনালোকৰ দৰকাৰ হয় চাব পাৰিব ওকে এটা তোমাৰ শিশুসকলৰ মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিলে যে তোমাৰ 6 পৰা 14 বছৰ বয়সৰ সকলো শিশু কি কৰা হ'ব ফ্ৰী এন্ড কম্পালসৰি এডুকেশন দিয়া হ'ব এটো কথা কলে 86 এমেন্ডমেন্টে কলে আৰু এই লগতে আৰু কলে যে ইট অলসো মডিফাইড আৰ্টিকল 45 আমি পাইছো না আৰ্টিকল 45 পাৰ্ট নাম্বাৰ 3 ওলাব ঠিক আছে ৰিকোয়াৰ দা ষ্টেট টু প্ৰভাইড আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশন ফৰ চিলড্ৰেন আনটিল দে আৰ 6 ইয়াৰ্স ওল্ড মানে কৈছে যে 3 পৰা 6 বছৰ বয়সৰ শিশুসকলৰ তোমাৰ স্বাস্থ্যৰ ধ্যান ৰাখিব লাগিব তেওঁলোকৰ তুমি ধুনিয়া পৰিপুষ্টি দিব লাগিব ঠিক আছে আৰু তেওঁলোকৰ তুমি কেয়াৰ ৰাখিব লাগিব তাৰমানে অংগনবাড়ী যি সকল স্কুল আছে ন এই অংগনবাড়ী স্কুল বিলাকতো তোমাৰ কি কৰা হ'ব তাৰমানে তেওঁলোকৰ পুষ্টিৰ লগতে তোমাৰ শিক্ষাৰ যিখিনি ধ্যান ৰখা যাব সেইখিনি কাম কৰিব কাৰণ এখন ষ্টেটক কি কৰিছে তোমাৰ মানে প্ৰভিজন এটা আছে যে এখন ষ্টেটে তেওঁলোকৰ আৰ্লি চাইল্ডহুড যিটো আছে সো চাইল্ডহুড বুলি ক'লে আমাৰ একচুয়ালি আমাৰ যেটো এটো এক্টৰ মতে কি হ'ব তোমাৰ 6 পৰা 14 বছৰ হয় না 6 পৰা 14 বছৰ শিশুসকলক কি কৈছে বিনামূলীয়া বাধ্যতামূলক শিক্ষা ওকে তাৰ আগৰ যিখিনি সময় 3 পৰা 6 বছৰ বয়সৰ হেতু তোমাৰ আৰ্টিকল নাম্বাৰ 45 মেনশন আছে সো আমি চাইলেন্স আৰ্টিকল নাম্বাৰ 21 ত কি আছে আৰ্টিকল নাম্বাৰ 21A ঠিক আছে আৰ্টিকল নাম্বাৰ 21A মোক কমেন্টত লাগিব যে আৰ্টিকল নাম্বাৰ 21 ত কি আছে ঠিক আছে তাবা আমি 21A লে আহিছো 21 ত কি আছে this article states that the state must provide free and compulsory education to children ages 6 to 14 article number 21 এ সংবিধানৰ অনুচ্ছেদ নাম্বাৰ 21 ৰ সাব আৰ্টিকল 8 কোৱা হৈছে যে ভাৰতৰ প্ৰতিজন শিশু কি হয় প্ৰতিজন শিশুৰ কাৰণে ফ্ৰী আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হ'ব যাৰ বয়স 6 পৰা 14 বছৰ থাকিব তেওঁলোকৰ এটো কি হ'ব মৌলিক অধিকাৰ হ'ব তেওঁলোকৰ এটো পোৱাৰ পৰা বঞ্চিত কোনেও কৰিব নোৱাৰিব আৰু আৰ্টিকল নাম্বাৰ 45 কি আছে substituted for article number 45 this article states that the state must provide early childhood care and education for all children until they are 6 years old so article number 45 or 21A সকলো যাতে গুৰুত্ব সহকাৰে লয় ঠিক আছে ওকে সো এতিয়া আমি আগবাঢ়িছো পৰৱৰ্তী পৰ্যায়লৈ every child has a right to full time elementary education that satisfactory and equitable quality in a formal school which satisfies certain essential norms and standard কৈছে যে প্ৰতিজন শিশুৱে কি আছে তেওঁলোকৰ অধিকাৰ আছে কি কৰা এটা কোৱালিটি এডুকেশন লোৱা ঠিক আছে এটা কোৱালিটি এডুকেশন লোৱা তেওঁলোকৰ কি আছে এই এলিমেন্টাৰী এডুকেশন হয় এই এডুকেশনটো লবৰ কাৰণে তেওঁলোকক অধিকাৰ দিয়া হৈছে চাবা এতিয়া কোৱা যে প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী এই দুটা ষ্টেজত আপোনাৰ যদি এমসিকিউ এটা দি দি আপুনি যদি পাজলত নফসে সেই কাৰণে মই নে কেটেগৰাইজ কৰিছো ইন ইন্ডিয়া the age for elementary school is 6 to 14 ঠিক আছে 6 বছৰ পৰা 14 বছৰ বয়সৰ যিসকল শিশু হ'ব তেওঁলোকক এলিমেন্টাৰী স্কুলত নাম লগাব লাগিব তেওঁলোক এলিমেন্টাৰী স্কুল পঢ়িব লাগিব কিন্তু যদি দিব্যাংগ হ'বলে হয় দিব্যাংগসকলৰ বয়সৰ সীমা 6 পৰা 18 বছৰ থাকিব এটো এটা কি হয় আপুনি ডাবল ষ্টাৰ দি পেলাই আপুনি সাইডত থৈ দিব যে যিসকল তোমাৰ দিব্যাংগ থাকিব যিসকল হ্যান্ডিক্যাপ থাকিব হয়নে দিব্যাংগ বা হ্যান্ডিক্যাপ থাকিব যিসকলে সেইসকলৰ তোমাৰ কি হ'ব সেইসকলৰ বয়সৰ লিমিট 18 বছৰলৈকে থাকিব আৰু যিখিনি নৰ্মেল ষ্টুডেন্টস হ'ব বা নৰ্মেল শিশু হ'ব তেওঁলোকক এলিমেন্টাৰী এডুকেশন বা এলিমেন্টাৰী স্কুল তোমাৰ 6 পৰা 14 বছৰ থাকিব লাগিব তাৰ মানে 6 পৰা 14 বিনামূলীয়া হ'ব লাগিব The right to free and compulsory education Act 2009 guarantees free and compulsory elementary education for all children in this age group এলিমেন্টাৰী বুলি কোৱা লগে লগে আমাৰ দুভাগত ভাগ কৰা হৈছে যে এলিমেন্টাৰী এডুকেশন বুলি কোৱা হৈছে দুভাগত ভাগ কৰা হৈছে ক্লাস 1 ৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে বা ক্লাস 1 ৰ পৰা 4 লৈকে যিখিনি তোমাৰ ক্লাसेস আছে সেইখিনি তোমাক প্ৰাইমাৰী ষ্টেজত ধৰা মানে প্ৰাইমাৰী স্কুল বুলি কোৱা হ'ব আৰু যিখিনি তোমাৰ 6 ৰ পৰা 8 লৈকে আছে সেইখিনি তোমালোকৰ আপাৰ প্ৰাইমাৰী স্কুল বা আপাৰ প্ৰাইমাৰী ষ্টেজ বুলি কোৱা হ'ব
ঠিক আছে দ্য সৰ্ব শিক্ষা অভিযান SSA is India's main program for universalizing elementary education so অসমৰ কাৰণে বা ইণ্ডিয়াৰ কাৰণে কি হ'ব তোমাৰ সৰ্ব শিক্ষা অভিযান এইটো নাম তুমি যদি তোমাৰ কনফিউজন নকৰে এই নামটো তুমি মনত ৰাখি থব দৰকাৰ নাই আপুনি এটো আমি সকলোৱে জানো ৰাইট ওকে Next, so Article number 21A of the Indian Constitution was inserted by the Constitution 86 Amendment. Ami gom pai golo. The Right to Education Act was enacted on August 1. A Right to Education Act khon tomar 2009 sono 4 August te enact hoy gol mane pronoyan hoy gol. Thik ase kintu pronoyan hole nohobo nohoy tomar ekhon act pronoyan koi dia holo ke so pronoyan kora pasot tomar ekhon bolobot hobo lagibo. Okay so bolobot nohoa leke tumi nohobo mane ek rupai mane ek hoy gol. Thik ase bill khon ainor rupantorit hol kintu he ain khon je এতিয়া সকলোতে বলবৎ কৰিব লাগিব ঠিক তেনে আমাৰ যেনেকে পঞ্চায়তীয়া সিস্টেম প্ৰথমে আৰম্ভ হোৱা নাছিলে প্ৰথমে ৰূপায়ণ হৈছিলে তাৰপৰা তোমাৰ নাগুৱাৰ্ড হৈছিলে তাৰপৰা লাহে লাহে স্লোলি এণ্ড গ্ৰেজুৱেলি হে বাকি গোটেই পৃথিৱী বাকি গোটেই ইণ্ডিয়াত তোমাৰ কি হৈছিলে স্প্ৰেড হৈছিলে হয়নে সো ঠিক তেনে ধৰণে কি হ'ব তোমাৰ যিখন ৰাইট টু এডুকেশ্যন এক্ট আছিলে এখন 2009 চনৰ 4 আগষ্টতে মানে প্ৰণয়ন হৈ গল কিন্তু ই কেম ইনটু ফোৰ্স তোমাৰ ই বলবৎ হৈছিলে কেতিয়া এপ্ৰিলৰ 1 তাৰিখ 2010 চনত হে বলবৎ হৈছিলে সো এই দুটা ইয়ে কনফিউজন নকৰিব কাৰণে ভালদৰে আপুনি মনত ৰাখিব ঠিক আছে আগষ্ট এপ্ৰিল মে জুন জুলাই আগষ্ট ঠিক আছে 4 এপ্ৰিল মে জুন জুলাই আগষ্ট 5 ওকে এপ্ৰিল মে জুন জুলাই আগষ্ট আপুনি এই ধৰণে মনত ৰাখিব পাৰে এটো যে 2009 হয় না সো আগষ্ট 4 আগষ্ট 4 2009 আগষ্ট 4 2009 ইয়াৰ এবছৰ আপুনি বঢ়াই দিলে 2010 হয়নে 2010 হল ঠিক আছে 2010 হল আৰু আপুনি কি হ'ব 2010 আৰু এটো আপোনাৰ ডেট আছে 4 সো 4 ডেট ন 4 আপুনি মাহ জয়েন কৰ এপ্ৰিলৰ পাছত মানে এপ্ৰিলৰ কি মে জুন জুলাই আগষ্ট 4 হয় না সো 4 আগষ্ট ঠিক আছে সো আপোনাৰ কি 4 মাহ আপুনি পাছলে গুছি গলে এপ্ৰিলৰ 1 তাৰিখ ঠিক আছে এপ্ৰিল ফুল ওকে এপ্ৰিলৰ আপোনাৰ কি হল 1 তাৰিখ ঠিক আছে সো এপ্ৰিল 1 সো এই দিনটো হল তোমাৰ মানে প্ৰণয়ন কৰা আৰু এই দিনটো তোমাৰ কি হৈ গল বলবৎ কৰা বা কেম ইনটু ফোৰ্সত আহিছে ঠিক আছে এই আৰটিআই তেওঁলোকৰ মানে মেইন উদ্দেশ্য কি মেইন উদ্দেশ্য হৈ গল তেওঁলোকৰ ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন ঠিক আছে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যনটো তেওঁলোক কি হল এইম হৈ গল বা উদ্দেশ্য হৈ গল তেওঁলোক আৰু ক'ব খুজিছে যে যিসকল ষ্টুডেন্টস নন এডমিটেড আছে তাৰ মানে যিসকল ষ্টুডেন্ট এতিয়ালৈকে স্কুললৈ যোৱা নাই টু বি এডমিটেড টু এন এজ এপ্ৰোপ্ৰিয়েট ক্লাছ সাপোজ ধৰি লোৱা সাপোজ মানে ধৰি লোৱা ঠিক আছে সো এজনী ছোৱালী আছে ঠিক আছে এই ছোৱালীজনী তোমাৰ বয়স এতিয়া ধৰা 9 বছৰ ঠিক আছে বা বয়স এতিয়া ধৰা তেওঁ 14 বছৰ ঠিক আছে 14 বছৰ 14 ইয়াৰ্স ওকে কিন্তু তেওঁ আগৰ সময়খিনি স্কুল নাই যোৱা ঠিক আছে আগৰ সময়খিনি তেওঁ স্কুল নাই যোৱা কিন্তু তেওঁ এতিয়া এডমিট কৰিব এতিয়া স্কুলত যাব তেওঁ এতিয়া নন এডমিটেড চাইল্ড ঠিক আছে তেওঁ নন এডমিটেড হয় কোনো স্কুল এডমিটেড নাই তেওঁ যদি এডমিটেড কৰা হ'ব স্কুলত সো স্কুলত এডমিটেড কৰি পেলাই তেওঁ আকৌ 14 বছৰ ছোৱালীজনীক তোমাৰ কি কৰা নহব এই 14 বছৰ ছোৱালীজনীক তোমাৰ কি কৰা নহব এক তোমাৰ আনি পেলাই আকৌ এক মানে তোমাৰ প্ৰথম শ্ৰেণীত এডমিশন দিব নোৱাৰিব ঠিক আছে এক তোমাৰ আনি প্ৰথম শ্ৰেণীত আৰে এক তোমাৰ প্ৰথম শ্ৰেণীত এডমিশন দিব নোৱাৰিব ঠিক আছে তাৰ মানে কি এজ এপ্ৰোপ্ৰিয়েট ক্লাছত তেওঁক এডমিশন দিব লাগিব তাৰ মানে 14 বছৰ বয়সৰ ছোৱালীজনী 8ত বা 7ত থাকিব এই 8ত বা 7ত থাকিব লাগিব এডমিশন দিব লাগিব ডান সো 8ত বা 7ত থাকিব লাগিব এডমিশন দিব লাগিব ঠিক আছে নে ওকে ঠিক আছে সো এটো কোৱা হ'ব কি তেওঁলোকৰ মতে সো এই অ্যাকর্ডিং টু দিস রুল অ্যাকর্ডিং টু দিস এক্ট ঠিক আছে রাইট টু এডুকেশন এক্ট মতে এই দুটা পয়েন্ট একদম ভেরি ভেরি কেয়ারফুল ভেরি ইম্পর্টেন্ট পয়েন্ট হয় দুটা ঠিক আছে এই দুটা পয়েন্ট মনত ৰাখি থোৱাটো ভাল আৰু মই পিডিএফ সমূহ দিয়ে দিম আৰু যদি আপোনালোক আকৌ ক'ব খুজিছো মই যদি সম্পূৰ্ণ কোৰ্সটো আমাৰ ৰেডি হৈ আছে যদি কোনোবাই ল'ব খোজে বিদ্যা কোচিং কিতাপৰ এপ ঠিক আছে এটো ডাউনলোড আৱাৰ এপ বিদ্যা কোচিং কিতাপৰ এই এপটো ডাউনলোড কৰি পেলাই আপুনি সম্পূৰ্ণ কোৰ্সটো ল'ব পাৰিব কি এপটো কলো নাম বিদ্যা আমাৰ চেনেলৰ যেটো নাম হেতুৱে নাম আমাৰ কি এপৰ নাম ঠিক আছে বিদ্যা কোচিং কিতাপৰ এই এপটো ডাউনলোড কৰিব পাৰে আপুনি ডাউনলোড মাত্ৰ আপুনি 699 रुपीस পে কৰিলে সম্পূৰ্ণ কোৰ্সটো আপুনি কৰিব ল'ব পাৰিব ঠিক আছে ওকে আমি আগবাঢ়িছো সো তেওঁলোকৰ যিখিনি একখনৰ মতে আমি কেইটামান পইণ্ট আমি বাছি লৈছো যে একখনত লিখি থোৱা কেইটামান পইণ্ট আছে সেই পইণ্টৰ ভিতৰত তোমাৰ প্ৰথমটো হ'ল যে তাত কৈছে যে আমি আগৰ পৰা পঢ়ি হোৱা পইণ্টটো দিছে প্ৰথমে যে কৈছে যে 6 পৰা 14 বছৰ সকলো শিশু কি বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিব লাগিব ঠিক আছে নেক্সট কৈছে যে ইট ৰিকগনাইজ এডুকেশ্যন এজ এ ফান্ডামেন্টাল ৰাইট ফৰ এভৰি চাইল্ড প্ৰতিটো শিশুৰ কাৰণে শিক্ষাক এটা মৌলিক অধিকাৰ হিচাপে এই একখনে কি কৈছে স্বীকৃতি প্ৰদান কৰিছে ঠিক আছে এই দুটা একটা আমি গম পালো এইগিটা ল আমি গম পালো তাৰপৰা ফ্ৰী এডুকেশ্যন আমি এটো গম পালো যে নো চাইল্ড শ্যাল বি লায়াবল টু পে এনি কাইন্ড অফ ফিজ অর চার্জেস ফর এডুকেশ্যন ইন এ স্কুল স্কুলত কোনো ধৰণৰ তুমি 1 টকা পইচাও তুমি কৰিব নোৱাৰিবা দিব নালাগিব তাৰ মানে কি কোনো ধৰণৰ তুমি পে কৰিব নালাগিব কোনো তুমি চার্জেস দিব নালাগিব Next, the government will ensure that resources are allocated to facilitate this provision. ঠিক আছে সো এটো এটা ইম্পর্টেন্ট পয়েন্ট নহয়
Next one. So next point is a compulsory education. It is duty of the government and local authorities to ensure that every child attends school regularly. So school jate শিশু এজন যায়, ঠিক আছে, স্কুললৈ যাতে শিশু এজন সদায় যায় বা তেওঁ যেতিয়া ক্লাছ যাতে সদায় এটেন্ড কৰে, এইটো দায়িত্ব হয় কাৰ তোমাৰ গভৰ্নমেন্টৰ লগতে কি এজ ওয়েল এজ তোমাৰ কি হ'ব লোকেল অথৰিটি তোমাৰ লগতে পেৰেন্টছ ইয়াত আমি পেৰেন্টছৰ কাৰণে এটা বেলেগকে প্ৰভিজন আছে, ঠিক আছে। তো লোকেল অথৰিটিও এইটো কথা চাব লাগে যে সকলো শিশু কি হয় স্কুললৈ যায়। চাবা এতিয়া কথা হ'ল যে মিড ডে মিল কিয় দিয়া হয়, মিড ডে মিলটো কিয় দিব লগা হ'ল। চ' প্ৰথম কথা হ'ল যে মিড ডে মিল দিয়াৰ চোৱা কিছুমান মানুহ আছে বহুত মানে ৰুৰেল জেগাত আছো, ঠিক আছে। চ' সেই ৰুৰেল জেগাৰ মানুহসকলে কি হয় মানে ৰুৰেল বুলি ক'লে ভুল হ'ব, তেওঁলোকৰ আৰ্থিক অৱস্থা ইমানে বেয়া যে খাবলৈ অসুবিধা, ঠিক আছে। যেতিয়া এটা জেগাত বা যেতিয়া মানে শিশু এটা ঘৰত খাবৰ কাৰণে একো নাই, ঠিক আছে, খাবৰ কাৰণে একো নাই, একদম পেটত ভোকত লৈ পেলাই শুই আছে। চ' তুমি যেতিয়া যদি গৈ সিহঁতৰ শিক্ষাৰ কথা পতা হ'বনে যে আপোনাৰ ল'ৰাটো কিয় স্কুললৈ নাই পঠিওৱা, হ'বনে? ক'লে নহ'ব। চ' খাবলৈ মানে একো নাই, চ' খাবলৈ একো নাই, ভোকত আছে। চ' সেই শিশুটোক তুমি যেতিয়া স্কুললৈ যোৱাৰ কথা ক'বা হ'ব নে নহ'ব? চ' প্ৰথমে তুমি খাদ্যটো দি ল'ব লাগিব। চ' খাদ্যটো দিয়াৰ লগে লগে তুমি কি হ'ব শিশুটো কি হ'ব পঢ়াত মন বহাৰ লগতে কি হ'ব তেওঁৰ শিক্ষা গ্ৰহণত কি হ'ব সুবিধা হ'ব, ঠিক আছে। চ' সেইকাৰণে তোমাক কি হ'ল মানে মিড ডে মিল দিয়া হ'ল। Okay, so parents and guardians are also accountable for ensuring their children are enrolled and attending school. Parents আৰু গাৰ্ডিয়ানে ঠিক আছে অভিভাৱকে কি কৰিব লাগিব এইটো কথা গুৰুত্বপূৰ্ণ তাই ল'ব লাগিব যে তেওঁলোকৰ শিশু তেওঁলোকৰ চাইল্ডটো কি হৈছে যাতে ৰেগুলাৰলি স্কুল গৈছে আৰু ৰেগুলাৰলি এটেন্ড কৰিছে সেই বিষয়ে তেওঁলোকক কি হ'ব লাগিব অলপ কনচিয়াছ হ'ব লাগিব, ঠিক আছে। নেক্সট আহিলে তোমাৰ কোৱালিটি এডুকেশ্যন মানে গুণগত শিক্ষা প্ৰদান, ঠিক আছে। গুণগত শিক্ষা, এই গুণগত শিক্ষা শব্দটো আজিকালি প্ৰায় উঠি গৈছে, এইটো বহুত বেছি পোৱা নাযায়। কোৱালিটি আজিকালি কমি গৈছে, কোৱান্টিটি বাঢ়ি গৈছে, ঠিক আছে। কোৱালিটি কমি গৈছে, কোৱান্টিটি বাঢ়ি গৈছে ক'ত প্ৰাইভেট স্কুল বিলাকত আৰু এজ ৱেল এজ চৰকাৰী স্কুলতো, ঠিক আছে। চৰকাৰী স্কুলত চাকৰি কৰিবলৈ সকলোৱে বিচাৰে কিন্তু চৰকাৰী স্কুলত পঢ়াবলৈ কোনো নিবিচাৰে। The Act outlines norms and standards for school, including infrastructure, teacher qualification, and a suitable learning environment. ঠিক আছে। চ' শিক্ষাৰ তোমাৰ কি হ'ব তোমাৰ স্কুলখন ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল হ'ব লাগিব, জেগাডোখৰ পৰিৱেশটো ভাল হ'ব লাগিব, তাত যিসকল টিচাৰ টিচিং কৰিব তেওঁলোক কোৱালিফিকেশ্যন থাকিব লাগিব। চ' সেইকাৰণে আমি টিচাৰ্ছ হোৱাৰ আগতে আমাক এইখিনি পঢ়াই পঠিওৱা হৈছে যে লাৰ্ণিং মেথডবিলাক আমি শিশু এটাৰ মটিভেশ্যন কেনেকুৱা, আমি তেওঁলোকৰ ইণ্টেনশ্যন কি আছে, তেওঁলোকৰ মানে এটেনশ্যন আছে নে পঢ়াত। চ' সেই গোটেইখিনি আমাক এই পেডাগজি শিক্ষাবিদ্যা সেইকাৰণে আমাক দিয়া হৈছে যাতে আমি গোটেইখিনি কমপ্লিট কৰি পেলাই এজন শিশুৰ মন আমি বুজি পোৱাত সহায় কৰিব পাৰোঁ। আচ্ছা, এইখিনি এটা কথা, মই কালি ক্লাছটো বৰ দীঘলীয়া কৰিছোঁ আৰু মই সকলো এক্সপ্লেনেশ্যন দীঘলীয়া কৰোঁৱে, ঠিক আছে। চ' কালি someone comment me that as a CDP teacher আপুনি ষ্টুডেণ্টছৰ নিডছ বুজি পেলাই ক্লাছ কৰিব লাগে। আচ্ছা, চ' ষ্টুডেণ্টৰ নিডছ বুজি পেলাই মই ইমান ধুনীয়াকৈ ডিটেইলছ ক্লাছ কৰিছোঁ। যদি আপুনি দেখাব পাৰে বা আপোনালোকে কোনোবাই এই ধৰণে আপোনাক থিয়ৰী পঢ়াই আছে এই অসমত, ঠিক আছে, মোক এটা ভিডিঅ'টোৰ লিংকটো দি দিব, ঠিক আছে। চ' এই ধৰণে এক্সপ্লেনেশ্যন যদি কোনোবাই কৰি আছে দেন অ'কে। চ' কি হ'ব মোৰ এইটো বহুত কষ্টত আহিছে এইটো এক্সপ্লেনেশ্যনৰ ৱে, আই কেন চেঞ্জ দিছ, চৰি ফৰ ডেট, ঠিক আছে। চ' মানে কি হ'ব টিচাৰ কোৱালিফিকেশ্যন বহুত বেছি গুৰুত্বপূৰ্ণ হয়, টিচাৰ কোৱালিফিকেশ্যন বহুত বেছি গুৰুত্বপূৰ্ণ আৰু কি সুইটেবল লাৰ্ণিং এনভাইৰনমেণ্ট আৰু এনভাইৰনমেণ্ট যদি তোমাৰ বহুত ভাল হ'বই লাগিব, ঠিক আছে। এনভাইৰনমেণ্টটোৰ ওপৰতে ডিপেণ্ড কৰিব, কাৰণ আমি এনভাইৰনমেণ্টক কপি কৰাৰ কথা, আমি ইমিটেশ্যনৰ কথাও পঢ়িছিলোঁ আমি, হয় নে, ইয়াৰ আগত থিয়ৰী কেইটা পঢ়িছিলোঁ। চ' গোটেইখিনি আপোনাক কি কৰিব একেলগে লগ লাগি যাব। চ' গোটেই লাৰ্ণিং থিয়ৰী পৰা ধৰি লৈ এইবিলাক গোটেইখিনি বস্তু আপোনাৰ লগ লাগি পেলাই আপুনি যেতিয়া এটা ডিচিশ্যন ল'ব, সেই ডিচিশ্যন আপুনি গম নোপোৱাকৈ গোটেই থিয়ৰী লাৰ্ণিং গোটেইখিনি একেলগে কাম কৰি পেলাই আপোনাক ডিচিশ্যনটো দিয়াত সহায় কৰিব, কিন্তু আপুনি গমেই নাপাব যে আপুনি এইখিনি পঢ়াৰ কাৰণে পাৰিলে, ঠিক আছে। চ' এইখিনি এটা কথা, এই APSC ACS অফিচাৰসকলক কিয় এথিক্স পঢ়িবৰ কাৰণে দিয়া হ'ল, ঠিক আছে। চ' এথিক্স কিয় ইমান ইম্পৰ্টেণ্ট, যে এথিক্স আগততো নাছিলে। চ' আজি 2-4 বছৰ হৈছে এথিক্স মানে কোৰ্চত মানে পাঠ্যক্ৰমত এড কৰা। চ' এথিক্স কিয় দিব লগা হ'ল? চ' আগতে কি মানুহবিলাক এথিকেল নাছিলে নেকি? এথিক্স পঢ়াৰ আগত আছিলে, ঠিক আছে। আমাৰ দেউতা মাহঁতে কি এথিক্স কি গম পায় নেকি? এথিক্স শব্দটোৰ অৰ্থও নাজানে, তেওঁলোকে এথিকেল নহয় নেকি, ঠিক আছে। চ' মানে আগতে কি হৈছিলে, এই মানে হায়াৰ অফিচাৰ্ছবিলাকে মানে কিছুমান অনৈতিক কাম কৰিছিলে তেওঁলোকে, ঠিক আছে। চ' অনৈতিক কাম কৰাৰ পিছত যেতিয়া তেওঁলোকক সোধা হয়, তেওঁলোক যেতিয়া ইনভেষ্টিগেট কৰা হয়, তেওঁলোকে কৈ দিয়ে যে এই কামটো এথিকেল বুলি মই ভাবিছিলোঁ বা মই এইটো অনৈতিক কাম বুলি ভবাই নাছিলোঁ। ডান। চ' এতিয়া কোৰ্চটো ইন্ট্ৰডিউচ কৰাৰ পাছত, এই কোৰ্চটো দিয়াৰ পাছত, চ' মই এইটো ক'ব খোজা নাই যে নৈতিকতা বা এথিক্স পঢ়াৰ পাছত যে সকলো মানুহ নৈতিক হ'ব, ঠিক আছে। সকলো মানুহ যে নৈতিক হ'ব মই ক'ব যোৱা নাই, ঠিক আছে। আৰু নৈতিকতা নপঢ়াকেওতো বহুত মানুহ কি হয় নৈতিক হয়, হয়নে। চ' কি হয় যাতে পাছত যাতে ক'ব নোৱাৰে সেইকাৰণে এথিকেল বা এথিক্স কি হয় ছাবজেক্টটো পঢ়োৱা হৈছে, ঠিক আছে। চ' তাৰমানে আমি এইখিনি গোটেইখিনি পঢ়াৰ পাছত আমাৰ কি হ'ব, গোটেইখিনি মিলি পেলাই আমাৰ সিদ্ধান্তত আহিব আৰু আমি গমেই নাপাম যে আমাৰ এইখিনি পঢ়াৰ কাৰণে আমি এই ডিচিশ্যনটো ইমান পাৰফেক্টলি ল'ব পাৰিলোঁ, ঠিক আছে।
So education or কিবা তোমাৰ মানে টিচাৰ কোৱালিফিকেশ্যন ভাল হোৱাটো দৰকাৰ স্কুলছ আৰ ৰিকুৱাৰ্ড টু এডহেয়াৰ টু স্পেচিফিক গাইডলাইনছ ফৰ ইফেক্টিভ টিচিং ঠিক আছে চ' টিচাৰ বহুত ধৰণৰ আছে চ' কি বাকীবোৰ টিচাৰ সকলোৱে দেখিয়ে ছ'চিয়েল মিডিয়াত ঠিক আছে চ' কিছুমান টিচাৰৰ কৰ্মকাণ্ড হয়নে চ' সেইখিনি বাৰু আমি বাদ দিছোঁ কিন্তু সেইবিলাক কি হয় সেইবিলাকে মই ভাবোঁ একবাৰ পেডাগজি পঢ়াটো দৰকাৰ একবাৰ এথিক্স ছাবজেক্টটো পঢ়াটো তেওঁলোকে দৰকাৰ সেইবিলাক ভিডিঅ' কৰি পেলাই ভাইৰেল হোৱাৰ আগত এইবিলাক ক্লাছ এইবিলাক চেপ্টাৰ আপোনালোকে মোৰ পুৰা বিশ্বাস যে আপোনালোকে কেতিয়া সেইবিলাক ধৰণৰ টিচাৰ্ছৰ আপোনালোকে কেতিয়াও নাযায় বা তেওঁলোকক কেতিয়াও ফ'ল' নকৰে বা ইমিটেট নকৰে বা কপি নকৰে বা তেওঁলোকৰ ৰিল কেতিয়াও নাচায়ো আপুনি বা চালেও আপুনি খং উঠে চাগে হয়নে কাৰণ আপুনি এই কৰ্চটো মাধ্যমেৰে পাৰ হৈছে ঠিক আছে এই কৰ্চটো প্ৰপাৰ আপুনি জানে যে এজন টিচাৰ কেনেকুৱা ধৰণৰ হ'ব লাগে তেওঁলোকৰ কি থাকিব লাগে আপোনালোকে ভালদৰে জানে নেক্সট পইণ্ট আহিলে যে নো ডিটেনশ্যন পলিচি এইটো এটা ইম্পৰ্টেণ্ট আৰু আপোনাৰ MCQ যদি দিয়ে আপুনি ভাবিব যে ক'ৰ প্ৰশ্ন আছে এইটো ক'ৰ ডিটেনশ্যন পলিচি আচ্ছা এইটো পলিটিৰ পৰা আহিছে নো ডিটেনশ্যন পলিচি এইটো গম পাইছে নাই পিউটিভ ডিটেনশ্যন সেইটো গম পায় নে আপুনি সেইটো এটা কৈ দিম মই পাছত কৈ দিম অ'কে দ্য এক্ট প্ৰহিবিটছ দ্য এক্সপালজন অফ detention of any child till the completion of elementary education তাৰ মানে কোৱা হৈছে যে ক্লাছ আপোনাৰ কি হ'ব মানে ক্লাছ 8 লৈকে কোনো ল'ৰা ছোৱালীক আপুনি ফেইল কৰাব নোৱাৰিব ঠিক আছে কোনো ল'ৰা ছোৱালীয়ে কি হ'ব আপুনি ফেইল কৰাব নোৱাৰিব আপুনি গভৰ্ণমেণ্ট স্কুলত বা যিকোনো স্কুলত আপুনি এলিমেণ্টাৰী সময়ত ঠিক আছে এলিমেণ্টাৰী সময়ত 8 লৈকে আপুনি কোনো ল'ৰা ছোৱালীক তেওঁলোকৰ এলিমেণ্টাৰী এডুকেশ্যন কমপ্লিট হোৱাৰ আগত তেওঁলোকক ফেইল কৰাব নোৱাৰিব আৰু ফেইল কৰালে তেওঁলোক কি হ'ব মনটো ভাগি যাব কাৰণ তেওঁলোকক মিড ডে মিলৰ পৰা আৰম্ভ কৰি ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি আটাইবিলাক বস্তু দিয়া হৈছে তাৰপিছত যদি টিচাৰ্ছে ফেইল কৰাই দিয়ে সেই ষ্টুডেণ্টক ইমান কষ্ট কৰি অনা হৈছিলে মটিভেট কৰি শিক্ষা তেওঁলোকৰ মৌলিক অধিকাৰ ল'বৰ কাৰণে অনা হৈছিলে যদি আপুনি তেওঁক ফেইল কৰাই দিয়ে তেতিয়া কি হ'ব সেই ষ্টুডেণ্টটো ভাগি যাব পাৰে তেওঁৰ মনটো ভাগি যাব পাৰে হয়নে আৰু তেওঁ এটেনশ্যন নেক্সট ইয়েৰ নিদিবও পাৰে সেইকাৰণে কোৱা হৈছে যে 8 লৈকে কোনো ষ্টুডেণ্টছক আপুনি কি কৰিব নোৱাৰিব ফেইল কৰাব নোৱাৰিব কিন্তু ইয়াক অকণমান এমেণ্ডমেণ্ট কৰা হ'ল 2009 চনত কৰা হ'ল যে এক্সাম উইল বি হেল্ড কিন্তু পৰীক্ষাবোৰ হ'ব যদি কিছুমান জায়গাত পৰীক্ষাবোৰ হ'ব 5 পৰা 8 লৈকে যদি ফেইল আপোনাৰ মানে সেই ষ্টেটখনৰ ৰেছপন্সিবিলিটি হ'ব যদি আপুনি ফেইল কৰাব বিচাৰে ঠিক আছে বা আপুনি কৰাব নিবিচাৰে ঠিক আছে কিন্তু আপোনাৰ মেইন যিখন আমাৰ এক্টত আছে RTE মতে কি হ'ব 8 লৈকে কোনো ষ্টুডেণ্টক আপুনি কি হ'ব নোৱাৰিব ফেইল কৰাব নোৱাৰিব স্কুলত ঠিক আছে ওকে তাৰ পৰা গ'ল যে প্ৰাইভেট স্কুলছ আৰ ৰিকুৱাৰ্ড টু ৰিজাৰ্ভ 25% অফ সিট ফৰ children from economically weaker section okay EWS certificate আপোনালোক সকলো সাকে আছে যি অকল জেনাৰেল কাষ্টত বিলং কৰে সেই জেনাৰেল কাষ্টত যি সকলে বিলং কৰে তেওঁলোকৰ হয়তো কি আছে EWS certificate আছে সো প্ৰাইভেট স্কুলছ বিলাক কি কৰিব লাগিব ইকোনমিক্যালি উইকাৰ সেকশনস কমিউনিটি যি সকল ষ্টুডেন্টস থাকিব বা চিলড্ৰেন থাকিব তেওঁলোকৰ কাৰণে 25% সিট ৰিজাৰ্ভ কৰি ৰাখিব লাগিব ঠিক আছে এইবিলাক হ'ল আপোনাৰ ইম্পৰ্টেন্ট পইণ্ট ওকে নেক্সট ই কি বাধা দিছে চোৱা এতিয়া কি বাধা দিছে এই একখনৰ দ্বাৰা কি বাধা দিয়া হৈছে মানে কি কৰিবলৈ মানে মানা কৰা হৈছে ওকে ফিজিক্যালি পানিশমেন্ট এন্ড মেন্টাল হ্যারাসমেন্ট কোনো ষ্টুডেন্টক আপুনি ফিজিক্যালি পানিশ কৰিব নোৱাৰিব কাকো আপুনি বেট ইউজ কৰিব নোৱাৰিব আপুনি ষ্টিক ইউজ কৰিব নোৱাৰিব ঠিক আছে তাৰ মানে চোৱা ষ্টিক এডাল লৈ মৰাটো একো ডাঙৰ কথা নহয় আপুনি সেই ষ্টুডেন্টক বুজি পেলাই সেই ষ্টুডেন্টৰ মানসিকতা বুজি পেলাই আপুনি কৰক খং উঠে সো খংটো আপুনি টিচাৰ হয় ন আপুনি টিচাৰ হয় আপুনি খং উঠিলে বুলি আপুনি আৰু জিটি সিম্বল দি পেলাই জিটি বেয়া কথা কয় আপোনাৰ যদি আপোনাৰ ভিডিও যদি 10টা বিপ লগাই ভিডিওটো এৰিব লগা হয় হেজন টিচাৰ কেনেকৈ হ'ব মানে হেজন কি হ'ব এজন এন্টাৰটেইনাৰ হ'ব এজন এন্টাৰটেইনাৰ হৈ যাব ইয়েস এজন মিম হয় না এজন মিমাৰ হৈ যাব এজন কি হ'ব স্লেং ইউজ কৰা মিমাৰ হৈ যাব ওকে সো তে আপুনি কি বনাব টিচাৰ হ'ব নোৱাৰিব আপুনি হেতু ক্যাটাগৰী নপৰিব সো আপুনি ফিজিক্যাল হ্যারাসমেন্ট কৰিব নোৱাৰিব ঠিক আছে সো আপোনাক ধৰক আপোনাৰ ষ্টুডেন্ট এজনে আপোনাক মানে আপুনি শুনিলে যে কিবা স্লেং কৈছে সো স্লেং কোৱাৰ লগে লগে আপুনি কি কৰক তাক স্লেং কোৱাৰ লগে লগে আপুনি কৰক তাক যে আপুনি কক যে তোমাৰ বাদ দিয়া হি স্লেং কৈছে একো নাই তাৰ ঘৰৰ তাৰ সোসাইটি য'ত থাকে তাৰ স্লেং ইউজ হয় তাত তেওঁলোকৰ স্লেং কথা মানে এইবিলাক কথা পাতিয়ে তেওঁলোকে ডাঙৰ হৈছে তেওঁলোকে এইবিলাকে শুনি আছে এইবিলাকে কবই সেই ল'ৰাটো ভাবিব যে আচ্ছা আচ্ছা বহুত বেয়াকে দিলে মোক এইটো ইনচাল্ট মই আজি পা নকওঁ ঠিক আছে সো কি হ'ব ফিজিক্যাল পানিশমেন্ট হ'ব আৰু লগতে মেন্টাল হ্যারাসমেন্ট আপুনি কৰিব নাই বতৰ যদি এইটো কোৱেশ্চন কৰিব নোৱাৰা তোক মই কি কৰিম চাই থাক মানে এইবিলাক ধৰণৰ আপুনি মেন্টাল হ্যারাসমেন্ট বেছিকে দিব নোৱাৰিব স্ক্ৰিনিং প্ৰচিডিউৰ for admission of children so এটা ল'ৰা ছোৱালী যদি আপোনাৰ এডমিশনৰ কাৰণে আহিব সেই ষ্টুডেন্টক আপুনি কোন ধৰণৰ মানে
কুৱেশ্যনছ কৰি পেলাই বা পেৰেণ্টছক কিবা প্ৰশ্ন সুধি পেলাই বেকগ্ৰাউণ্ডৰ ৰিলেটেড বা কি যিকোনো ধৰণৰ আপুনি তেওঁক টেষ্ট কৰিব নোৱাৰিব এডমিশ্যন দিয়াৰ আগত আপুনি কোনো ধৰণৰ টেষ্ট কৰিব নোৱাৰিব ষ্টুডেণ্ট আপুনি এডমিশ্যন দিবই লাগিব কেপিটেশ্যন ফি 25% আপুনি কি কৰিব লাগিব কিছুমান ফি আপুনি মানে ফিক্স কৰি ৰাখিব লাগিব যে ইমানটো বা ইমান কাষ্টৰ কাৰণে বা এইটো ইকনমিকেল মানে উইকাৰ ছেকশ্যনৰ কাৰণে এটা আপুনি কি বাকীবিলাক ফিজৰ মানে তুলনাত এটা বেলেগ ধৰণৰ ফিজ আপুনি ৰাখিব লাগিব ওকে চ' প্ৰাইভেট টিউশ্যনছ বাই টিচাৰ্ছ ওকে এইটো প্ৰহিবিট আছে ঠিক আছে চ' কোনো ধৰণৰ প্ৰাইভেট টিউশ্যনছ কৰিব নোৱাৰিব মই আগতে আপোনালোকক ল পঢ়াওঁতে কৈছিলো যে কি কোনো ধৰণৰ চৰকাৰী শিক্ষকে টিউশ্যনছ কৰিব নোৱাৰিব কিন্তু আজিকালি লনো কোনে মানে এই আৰটি কোনে মানে চ' সেইকাৰণে আমাৰ কি হৈছে অৱস্থা বেয়া হৈ গৈছে হয়নে চ' চৰকাৰী শিক্ষকসকলে কি কৰে মই নিজে দেখিছো দেই মই ডাইৰেক্ট ক'ব খোজা নাই কিন্তু আৰু মই চালেবেৰে কোবাই কোৱা নাই মই অনুমানিক কোৱা নাই মই যিবোৰ ষ্টুডেণ্টছ আছে তাহাঁতৰ স্কুলৰ যিসমূহ টিচাৰ্ছৰ কথা আমাক কয়হি আহি তাৰ পৰা মই কৈ আছো ঠিক আছে চ' তেওঁলোকে কি কৰে ক্লাছত ভালদৰে নপঢ়ায় আৰু কয় যে আমুক টাইমত আছে মোৰ টিউশ্যন যাবি ঠিক আছে চ' তেওঁলোক ঘৰত আপোনাৰ ইমানেই ল'ৰা ছোৱালী হয় মানে কি টিউশ্যন কি তেওঁ চৰকাৰী স্কুল ইয়েছ ছাৰ তেওঁলোক চৰকাৰী স্কুলৰ আপোনাৰ ওচৰত প্ৰমাণ আছে ইয়েছ ছাৰ প্ৰমাণ আছে তেওঁলোকে চৰকাৰী স্কুলৰ টিচাৰ হৈ পেলাই কৰে টিউশ্যনছ কৰে ওকে কিন্তু তেওঁ স্কুলত ভালদৰে ক্লাছটো নকৰে এইটো মোৰ প্ৰমাণ আছে ঠিক আছে চ' এইবিলাক কৰিব নোৱাৰিব প্ৰাইভেট স্কুলৰ টিচাৰক চৰকাৰী স্কুলৰ টিচাৰক এইটো ষ্ট্ৰিক্টলি প্ৰহিবিট কৰা হৈছে যে তেওঁলোকে টিউশ্যনছ কৰিব নোৱাৰিব নেক্সট আহিলে ৰানিং অফ স্কুলছ উইদাউট ৰিকগনিশ্যন আৰু আপুনি কোনো ধৰণৰ এখন স্কুল খুলি পেলাই আপুনি চলাই থাকিব নোৱাৰিব নিজৰ কৰি পেলাই হয়নে চ' আপুনি পুৰা ৰিকগনিশ্যন পাব লাগিব যে কোনোবা এটা অথৰিটিৰ পৰা কোনোবা এখন বৰ্ডৰ পৰা আপুনি কি ৰিকগনিশ্যন লৈহে আপুনি এখন স্কুল ৰান কৰিব পাৰিব নহ'লে আপুনি এখন ৰান কৰিব নোৱাৰিব আৰু স্কুল মেনেজমেণ্ট কমিটি থাকিব লাগিব ঠিক আছে এখন স্কুল মেনেজমেণ্ট কমিটি তাত থাকিব লাগিব তাত যিসমূহ আপোনাৰ স্কুলৰ ডেভেলপিং ৰিলেটেড প্লান হ'ব সেই প্লানসমূহ তেওঁলোকে কি কৰিব লাগিব মনিটৰ কৰিব পাৰিব ডান ওকে ছাৰ ডান এতিয়া আমি এই গোটেই থিয়ৰিটো ৰিলেটেড আমি কিছুমান এমচিকিউ চাওঁ এই গোটেই আপোনাৰ যিটো মই ক'লো এতিয়া আৰটিইৰ কথা চ' আৰটিই ৰিলেটেড কেইটামান এমচিকিউ আমি চাই লৈছোঁ আৰু কাইলৈ আমাৰ এটা টেষ্ট চিৰিজ আহিব সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব চ' 150টা ওচৰা-ওচৰি প্ৰশ্ন নহ'লে 100কে মই কি কৰিম টেষ্ট চিৰিজ লৈ আৰু যিটো পাৰিলে মই লাইভ কৰাৰ চেষ্টা কৰিম যাতে আপোনালোক আনচাৰ দিয়ে আৰু তাৰ পৰা আমি ইয়াৰ ডিছকাশ্যনখিনি কৰিম ঠিক আছে চ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব What year was the Right of Children Free and Compulsory Education Act enacted? So 2009 চনত ইয়াক কৈছিলে ইয়াক ইনেক্ট কৰা হৈছিলে চ' PDF ৰ কাৰণে চিন্তা কৰা দৰকাৰ নাই মই গোটেইটো PDF আপোনালোকক দি দিম ঠিক আছে চ' PDF টো মই আপোনালোকক দি দিম নেক্সট কোৱেশ্চন আছে which age group is covered under RT Act 2000 কি হ'ল তোমাৰ 2009 ঠিক আছে চ' ইয়াত আনসাৰখিনি দিয়ে দিছো মই এতিয়া আকৌ দীঘলীয়া কৰি পেলাই মানে এইখিনি কৈ ভিডিঅ' দীঘলীয়া নকৰো ঠিক আছে চ' গোটেইটো PDF মই আপোনালোকক দি দিছো মই এতিয়া আপলোড অলৰেডি হৈ গ'ল আপলোড ঠিক আছে আপুনি মাত্ৰ ভিডিঅ'টো চাই পেলাই আপুনি PDF এটা সলভ কৰক ঠিক আছে থ্যাংক ইউ ভেৰি মাচ আৰু নেক্সট আপোনাক কোনটো থিয়ৰি লাগে বা কি টপিক লাগে তোমাৰ EVS হওক বা গ্ৰামাৰ হওক আৰু গ্ৰামাৰ এটা আজি ৰাতিলৈ ৰেডি হৈ যাব ঠিক আছে আৰু কি লাগে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আপুনি কমেণ্টটো দিয়া পাছবেলাই বা পাছদিনা আপুনি ক্লাছটো পাবই ঠিক আছে থ্যাংক ইউ ভেৰি মাচ চ' এতিয়া মই এইখিনি ডিটেইল আলোচনা নকৰোঁ কাৰণ গোটেইখিনি আছে গোটেইখিনি MCQ আছে আপোনালোকে কৰিব 20টা ওপৰত MCQ আছে ঠিক আছে চ' গোটেইখিনি আপোনালোকে চাই ল'ব ওকে Thank you very much.